পেশেন্ট নাই পেশেন্টটো আছে নাই নাই পেশেন্ট আছে মানে স্থাপন কৰিছোঁ অফিচত বহাই আছোঁ আৰু পেশেন্ট চেশেন্ট একেলগে ৰাখিম আপুনি মানে অনুভৱটো কি আছে আপুনি যে কৰিব আপুনি পাৰ্মিশ্যনটো ক'ত পালে লাইচেন্স আছে নাই লোকেল পুলিচৰ কিবা ইনফৰমেশ্যনৰ ৰিপৰ্ট লৈছে এতিয়ালৈকে আমি ষ্টাৰ্ট কৰা নাই ৱাৰ্ড কমিশ্যনাৰৰ কিবা লৈছে নাই তেনেহ'লে কি লৈছে আপোনালোকে এতিয়ালৈকে মেণ্টেল হেল্থ কেয়াৰ এক্টৰ যোনটো নেকি চাৰ্টিফিকেট ইনস্পেকশ্যন ৰিপৰ্ট লৈছে নাই হয় চাওক যে আমি ইয়াত গম পালোঁ নগাঁৱৰ মাজমজিয়াত এটা চেণ্টাৰ আছে আপোনাৰ ৰিহাব চেণ্টাৰ তেওঁলোকৰ কোনো ধৰণৰ অনুজ্ঞাপত্ৰ তেওঁলোকৰ নাই কোনো ধৰণৰ পাৰ্মিশ্যন নোহোৱাকৈ ইভেনকি আপোনাৰ কোনো ধৰণৰ বেনাৰো নাইকিয়া তেওঁলোকৰ যিখিনি নথি পত্ৰ লাগে তেওঁলোকৰ হাতত কোনো একো নাই আৰু আমি গম পালোঁ এজন নাৰ্ছো নাইকিয়া ইয়াত এজনী নাৰ্ছ নাই আৰু তাৰপিছত ডক্টৰছৰ লগত কোনো ধৰণৰ কনচাল্ট তেওঁলোকৰ নাইকিয়া আমি শুনা পাই পেলাই আজি আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এটি সজাতি দল আহি পেলাই উপস্থিত হৈছোঁ যিহেতু যিমান ৰিহাব চেণ্টাৰ আছে প্ৰত্যেকটো ৰিহাব চেণ্টাৰত বিশেষকৈ আমাৰ মাইনৰিটিছ মানুহ তাত বেছি থাকে কাৰণ আমাৰ গম পায় যে মাইনৰিটিছ মানুহখিনি খুব ড্ৰাগছ এডিক্টেড হৈ আছে আৰু ইয়াত অসম চৰকাৰে যিখিনি SOP দিছে এই SOP মতে তেওঁলোকে চলোৱা নাইকিয়া তেওঁলোকৰ কোনো ধৰণৰ মানে এভিডেন্স নাই আমি সোমালোঁ চালোঁ তেওঁলোকক সুধিলোঁ যে পেচেণ্ট আছে নেকি তেওঁলোকে টোটেলি মানে আমাক মনা কৰি দিছে আমি গম পাওঁ যে 4টা বেড তেওঁলোকে লগাইছে 4টা বেডত 4জন পেচেণ্ট আছে আৰু যিজন ব্যক্তি ইয়াত আপোনাৰ বৰ্তমান অনাৰ হৈ আছে তেখেতে মালিকাধীন চলাই আছে এই ব্যক্তিজনে আপোনাৰ তেখেতৰ ড্ৰাগছ এডিক্টেড আছিলে 3 বছৰ পিছতহে তেখেতে মানে অনুজ্ঞাপত্ৰ পাব কিন্তু তেখেতৰ 3 বছৰ হোৱা নাই বুলি আমি গম পাওঁ গতিকে অসম চৰকাৰৰ সেইখিনি আমি গম নাপাওঁ তেখেতে যিখিনি কৈছে মিছা কথা কৈছোঁ চাওক যে আমাৰ অসমৰ সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আপোনাৰ তেখেতে অনবৰতে ৰিহাব চেণ্টাৰবোৰত খুব কাঢ়া নজৰ দি চাই আছে আৰু ইতিমধ্যে আপোনালোকে গম পায় যে ৰিহাব চেণ্টাৰৰ ভিতৰত ধৰ্মান্তৰ কৰাটো চলি আছে গতিকে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ যে এনেধৰণৰ অবৈধ ৰিহাব চেণ্টাৰ যিবোৰ আছে এইবোৰ অসম চৰকাৰে চাব লাগে আৰু বন্ধ কৰিব লাগে যিসকলৰ অনুজ্ঞাপত্ৰ তেওঁলোকে চৰকাৰী পাইছে তেওঁলোককে আপোনাৰ চলাবলৈ দিব লাগে আমি এইখিনি বিচাৰিছোঁ তেওঁলোকৰ কোনো ধৰণৰ আমি নথিপত্ৰ পোৱা নাই কিবা আপোনাৰ চাৰ্টিফিকেট এটা দুটা ৱালত লগাই থৈছে আমি যেতিয়া সোমালোঁ আমি সোমাওঁতে তেওঁলোকক কৈছিলোঁ যে আমি আপোনালোকৰ কি নথিপত্ৰ আছে তেওঁলোকে কৈছে নথিপত্ৰ ওলাই আনিবলৈ গৈছে আপোনাৰ প্ৰায় 5-10 মিনিট পিছত আমাক আহি পেলাই ক'লে যে ভিতৰত আহক যিখিনি পেচেণ্ট আছিলে গোটেইখিনি পেচেণ্টক তেওঁলোকে পলুৱাই দিছে গতিকে আমি অংকুৰ শইকীয়া নে কিবা এটা নাম আছিলে তেখেতৰ তেখেত নিজৰ ৰিহাবত আছিলে ড্ৰাগছ এডিক্টেড হয় বেছি দিন হোৱা নাই তেখেত ওলাই আহিছে ৰিহাবটোৰ য়জ্ঞা কিবা আছিলে ৰিহাবটোৰ নামটো আমি ইয়াতে উপস্থিত আছোঁ কিন্তু চাওক মই ইয়াতে আছোঁ কিন্তু তেওঁলোকৰ কোনো ধৰণৰ বেনাৰ চেনাৰ নাই বাহিৰত এইটো আপোনাৰ ঘৰ নে কিবা একোৱে গম নাপায় কিন্তু তেওঁলোকে এইটো মাহত চলন্ত মাহত তেওঁলোকে অপেনিং কৰিছে বুলি কৈছে কোনো ধৰণৰ কোনো একো ব্যৱস্থা নাই ইয়াত যদি চাওক যে মানুহক যদি মাৰিও পেলাই দিয়ে ইয়াত কোনো ধৰিব নোৱাৰিব কিন্তু ইয়াত মানে একদম অত্যন্ত তেওঁলোকে মানে বহুত ডাঙৰ এটা তেওঁলোকে ক্ৰাইম কৰি আছে অসম চৰকাৰ তথা অসম প্ৰশাসনক DGP মহোদয়ক আমি অনুৰোধ কৰিছোঁ এইবোৰত কাণসাৰ দিয়ক আজি চাওক যে মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া তেখেতে নিজে কৈ আছে ধৰ্মান্তৰিত কৰি আছে কিছুমান মানুহ গম পায় যে খ্ৰীষ্টিয়ান বনাবলৈ অপচেষ্টা চলাইছিল গতিকে ইয়াৰ ভিতৰত কি চলে বহুত ডাঙৰ ক্ৰাইম বুলি ক'ব লাগিব আৰু আমি অনুৰোধ জনাইছোঁ অনুতপলমে এওঁলোকক যিসকলে মানে এনেধৰণে ক্ৰাইম কৰি আছে এওঁলোকক আইনৰ আওতাত আনি পেলাই উপযুক্ত শাস্তি বিহিব লাগে মোৰ নাম অংকুৰ শইকীয়া আমি এতিয়ালৈকে ষ্টাৰ্ট কৰা নাই ৰিহেবিলিটেশ্যন চেণ্টাৰটো আমি জাষ্ট ঘৰটো এতিয়া লৈছোঁ আৰু তাৰ এইটো মাহত আমি সোমাইছোঁ 2 তাৰিখে আমি সোমাইছোঁ তাৰপিছত এতিয়া আমি অফিচ কাছাৰী এইবিলাক বহাই আছোঁ আৰু ৰেজিষ্ট্ৰেশ্যনৰ কাম আমি ৰেজিষ্ট্ৰেশ্যনৰ কাম ষ্টাৰ্ট কৰিছোঁহে আৰু এইখিনি ৰেজিষ্ট্ৰেশ্যনৰ কাম চলি আছে বৰ্তমান আমাৰ কোনো পেচেণ্ট নাই যে আমি নাই তেওঁলোকেও কোনো পেচেণ্ট গৈ পেলাই পোৱা নাই আৰু ভিতৰত হয় মোৰ এতিয়া 2 years 7 months হৈ গ'ল 3 বছৰ হ'ব আৰু এতিয়া হয় আছিল মই গুঞ্জত আছিলোঁ নাই তেখেত পেচেণ্ট 3 বছৰ নোহোৱাকৈ মানে এতিয়া ৰেজিষ্ট্ৰেশ্যন আমি কৰিহে আছোঁ এতিয়ালৈকে আমি ৰেজিষ্ট্ৰেশ্যন এতিয়ালৈকে কমপ্লিট হোৱাগৈ নাই আৰু ৰেজিষ্ট্ৰেশ্যন হ'লে আমি তাৰপিছতহে অপেনিং কৰিম এতিয়ালৈকে আমি অপেনিং কৰা নাই জাষ্ট তেওঁলোকে চাম বুলি কোৱাৰ কাৰণে আমি চাব দিলোঁ আমি আৰু যিহেতু ক্লিনিকেল এষ্টাব্লিছমেণ্টৰ কাৰণে ঘৰৰ জোখমাখ লাগে আৰু বায়'মেডিকেলৰ কাৰণেও ঘৰৰ জোখমাখ লাগে তাৰ কাৰণে আমি আগতীয়াকৈ ঘৰটো ল'বলগীয়া হৈছে